আতংক খাব নোৱাৰি শুবও নোৱাৰি শিশুৰ পৰা বৃদ্ধজনলৈ সকলোকে অনবৰতে খেদি ফুৰিছে এক আতংকই আজি প্ৰায় 1-1.5 মাহৰ পৰা মাখিৰ আতংকই আমাৰ নিদ্ৰা হৰণ কৰি দিছে প্ৰত্যেকটো ঘৰত প্ৰত্যেকটো পৰিয়ালতে মাখি এনেকুৱাকৈ মানে অত্যাচাৰ কৰি আছে ল'ৰা ছোৱালী খাব নোৱাৰে শুব নোৱাৰে খাদ্য বস্তু আমি থব নোৱাৰোঁ এনেকৈ ল'ৰা ছোৱালী মানে পঢ়া লিখাৰ পৰা আৰম্ভ কৰি বাচ্চা টোপনি যোৱাৰ পৰা আৰম্ভ কৰি মানুহখিনি যে খাই বৈ টোপনি যাব তাৰো কোনো সুবিধা নাই মাখি আতংকৰ অন্য এটা নাম মাখি বঙাইগাঁও জিলাৰ বামুণীতিলা গাঁওবাসীৰ নিদ্ৰা হৰিছে মাখি গাঁওখনৰ এতিয়া প্ৰতিটো পৰিয়ালতে অশান্তিৰ সৃষ্টি কৰিছে মাখিয়ে বিগত কেইমাহমানৰ পৰা গাঁওখনত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে মাখিৰ সংখ্যা যাৰ ফলত তেতিয়া গাঁওবাসীক মাখিৰ ত্ৰাসে খেদি ফুৰিছে খোৱা খাদ্য বিচনা সকলোতে এতিয়া অজস্ৰ মাখিৰ পয়োভৰ যাৰ বাবে এতিয়া মাখিৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে গাঁওখনৰ লোক মাখিৰ আতংকৰ পৰা এতিয়া গাঁওবাসীক ৰক্ষা কৰিবলৈ বঙাইগাঁও জিলা প্ৰশাসনক অনুৰোধ কৰিছে অঞ্চলবাসীয়ে মাখিয়ে ৰোগৰ বৃদ্ধি কৰিব বুলিও শংকা গাঁওবাসীৰ মাখিৰ পৰা বিভিন্ন বেমাৰৰ বীজাণু সংক্ৰমণ হ'ব পাৰে আৰু হয়তো আমাৰ গাঁওবাসী ৰাইজে হয়তো কম সময়ৰ ভিতৰতে তেনেধৰণৰ বেমাৰত আক্ৰান্ত হোৱা আমাৰ সন্দেহ হৈছে এনেদৰে এতিয়া বঙাইগাঁৱৰ বামুণীতিলা গাঁৱত স্থানীয় লোকৰ নিদ্ৰা হৰিছে অসংখ্য মাখিয়ে মাখিৰ বাবে এতিয়া এনেদৰে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল গাঁওবাসী বিদ্যাপুৰৰ পৰা ৰাতুল দেৱৰ ৰিপৰ্ট NKTV+।